শুনি অনুকূল ব্ৰহ্মৰ বচন সম্বদিলে গুৰু দশ পচে ব্ৰহ্মাৰ বাক্য ৰক্ষা কৰি দশবচনসকলে তেওঁলোকক উদ্ভাৱ সম্বন কৰি বৃক্ষসকলক ৰক্ষা কৰিলে আৰু লগে লগে সেই বৃক্ষসকলে তেওঁলোকে প্ৰতিপালন কৰি ৰখা কইনাগৰাকীক আনি সেই দশবচনৰ ওচৰত গোটাই দিলে আৰু সেই দশবচনকে ব্ৰহ্ম আজ্ঞাৰে লৈ সেই কইনাগৰাকীক বিবাহ কৰালে সেই কইনাগৰাকীৰ নাম হৈছে মাৰিখা যে সেই মাৰিখাক লৈ দশবচনকে তেওঁলোকৰ নিজৰ ৰাজ্যলৈ গ'ল আৰু সেই নিজৰ ৰাজ্যত গৈ ৰাজভোগ তেওঁলোকে গ্ৰহণ কৰিলে পালন কৰিলে আৰু সেই 10বছৰকে 10 ভাই সেই মাৰিখাৰ গৰ্ভত যি বীৰ্য দান দিলে তাৰ পৰা এটি পুত্ৰ জন্ম হ'ল
যে যিজন পুত্ৰ জন্ম হ'ল পূৰ্বতে আছে সেইজন ব্ৰহ্ম অৰ্থাৎ সেইজন আছিল দক্ষ প্ৰজাপতি উল্লেখিত হৈছে সেইজন দক্ষই আছিল শিৱ শংকৰ শহু শংকৰয়া চন্দ্ৰ হেহি প্ৰজাপতি সকল আৰু ব্ৰহ্মাকে শিৱকে কেন্দ্ৰ কৰি প্ৰভু ভগৱন্ত অৰ্থাৎ বিষ্ণু সেৱা আছে। যেতিয়া শিৱ শংকৰ
আৰু ইফালে হ'লে ব্ৰহ্মাৰ তেওঁলোক আগতীয়াকৈ মজুত মানে বহি আছে তাৰ সভাত পিছত আহিছে কোন দক্ষ প্ৰজাপতি যেতিয়া দক্ষ অহাৰ লগে লগে সমস্ত সকলে সভাপতি অহা বুলি নজৰিব বাকী প্ৰজাপতিসকলে উঠি দক্ষক প্ৰণাম জনায় কেৱল ব্ৰহ্মা আৰু শিৱই নুঠিলে তেতিয়া লগে লগে দক্ষই দেখিলে সমস্তজনে মোক সন্মান জনাব ব্ৰহ্মা বাবু পিতৃ একো নাই কিন্তু মোৰ জোঁৱাই হয় শিৱ কিয় তেওঁ মোক সন্মান নজনাব তেওঁ পুনৰ শিৱলৈ কেয়াকৈ চাই ব্ৰহ্মাক সেৱা জনাই প্ৰজাপতি দক্ষই বহিল তেতিয়া তেওঁ লিখিত কৰিছে যে তেওঁ মোৰ জোঁৱাই হৈ মোক সন্মান নকৰিলে সমস্তজনে মোক সন্মান কৰিলে তেওঁ মোক নকৰিলে কিন্তু দক্ষই নাজানে যে শিৱৰ কোন অৰ্থাৎ হলে বাৰু এই কেতিয়াবা চাবচোন আপোনালোকৰ প্ৰত্যেক নিজৰ ল'ৰাটোক কেতিয়াবা দেউতাকে কিন্তু সন্মান কৰিব লাগিব হয়নে বাৰু কিছুমান কৰ্ম অনুসাৰে বা কিছুমান তেওঁ নিজৰ মানে অভিজ্ঞতা অনুসাৰে একেটা অফিচতে চাকৰি কৰে ল'ৰাই যদি অফিচাৰ হয় দেউতাকে যদি তলত কৰ্ম কৰে তেতিয়া তেওঁ কোনো চেলুট মাৰিব লাগিব সন্মান কৰিব নালাগিব তেওঁ জোঁৱাই হ'ল কি হ'ল কিন্তু সম্বন্ধত যদিও জোঁৱাই শহু তেওঁ যিটো শক্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই কথাটো কিন্তু কোনে জনা নাই আজি দক্ষই জনা নাই সেইকাৰণে কৈছে কৈছে শংকৰ আগে দেখি বুধিলা অপাৰ বিপৰীত কৰিল বচনৰ প্ৰহাৰ শংক শিৱক দেখি তেওঁ খং কৰি ক্ৰোধান্বিত হৈ কৈছে যে মোৰ কইনাগৰাকী মই নিচাতে বিয়া দিলোঁ যে পূৰ্বতে মই দিবলৈ ইচ্ছাই কৰা নাছিলোঁ মোৰ পিতৃ ব্ৰহ্মাৰ কথা ৰক্ষা কৰিহে মই এই মানে শিৱৰলৈ মোৰ কইনাগৰাকী অতি মৰমৰ কইনাগৰাকী মই বিবাহ দিলোঁ যেনেকৈ কৈছে এতেকে বুলিয়া দক্ষ কৈলাশ আচন্দ মহাপুৰকৈ শংকৰ প্ৰশাপিলতে এইভাৱে মানে দক্ষই অনেকভাৱে শিৱৰক মানে কোট কৰি তেওঁ খাপ দিবলৈ আৰম্ভ কৰিছে অৰ্থাৎ খাপ দিছে আহক ইয়াৰ পিছত সেই শিৱক আজি দক্ষৰ প্ৰজাপতিয়ে কেনেভাৱে ক্ৰোধান্বিত হয় যে যি শিৱৰক তেওঁ শ্ৰদ্ধা সন্মান কৰিব লাগিছিল সেই শিৱক অভিশাপ দিবলৈ গৈ দক্ষৰনো কি গতি হয় বা আমাৰো কি গতি হ'ব ইয়াৰ কথাখিনি সুন্দৰভাৱে পিছৰ পৰত বুজাব আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ শংকৰ
দেৱৰীষি গজায় গগনক ঢাকি সতীৰে বিয়াতে বেতে সমীৰ কথা অকহিল যজ্ঞ গজায় দেৱৰীষি জগৌ আমি দুনো চলি যাওঁ সেই যজ্ঞস্থান পিতৃদেৱে তহিতে লভিবু বহুমান শংকৰে বুলন্দ তুমি নাজানা সতী তুমি গৈলে কাৰ্যে বৰ হৈবে বিসংগতি তথাপি গৈলন্ত সতী নুশুনিয়া বুল যজ্ঞশালা পাইনা গয়া কৰি মহাৰুণ আনন্দক্ষ সতী কনক ঋণ শতকাৰ যজ্ঞ খালাক সতী চাইলা বাৰম্বাৰ শিৱৰণেৰে সি ভাগৌ আদি কৰি কুবে দক্ষ গণিন্দিৰা সতী ভাইজাকে আকুল ভৈলন্ত তিনয়ং যথাকৃত চিন্দিয়া পেলাইলা কেতি তাত হন্তে পুৰুষে ভৈৰাবত জয় কৃষ্ণ এনেভাবে সেই ব্ৰহ্মা সভাত দক্ষৰ প্ৰজাপতি শিৱৰক অনেকভাৱে খং কৰি তেওঁ অভিশাপ দিলে যিজন শিৱৰক যিয়ে পূজা কৰিব তেওঁ কি হ'ব সমস্ত বেদৰ নীতি নিয়ম এই পাখণ্ডৰ দৰে হ'ব এনেভাৱে অভিশাপ দিছিল কেৱল শিৱ ভক্তসকলক ইয়াত আমি আগত পাইছোঁ দক্ষৰ কাহিনী নহয় জানো শিৱ শংকৰৰ যিটো দক্ষৰ যজ্ঞৰ কাহিনী আমি পাইছোঁ যে দক্ষৰ শিৱক যেনেকৈ অভিশাপ দিলে শিৱৰ ভক্তসকলক আৰু নদীও অভিশাপ দিলে তেনেকৈ যাহক আমি তালৈ নাযাওঁ পৰত যিখিনি আছে তাতে আলোচনা কৰোঁ যে এনেভাৱে কৰাৰ পিছত শিৱৰ মনত অকণমান বেয়া লাগিল তেওঁ নিজৰ স্থানৰ কৈলাশলৈ গুচি গ'ল সেইদিনাখনৰ পৰাই শহু জয়ৰ মাজত মহাশত্ৰু আৰম্ভ হ'ল যদিও দক্ষৰ মনৰ শত্ৰু শিৱৰে মনত কিন্তু শত্ৰুতাৰ ভাৱ নাই তেওঁ সদায় শহুৰে সন্মান কৰি আহিছে যে এনেভাৱে যোৱাৰ পিছত হাজাৰ বছৰ পাৰ হোৱাৰ পিছত এদিনাখন ব্ৰহ্মাই দক্ষক সমস্ত প্ৰজাপতিসকলৰ ভিতৰত মুখ্য প্ৰজাপতি পাতিলে আৰু তেওঁ এদিনাখন দক্ষই এটি যজ্ঞ আৰম্ভ কৰিলে ইতিমধ্যে আগত পাইছোঁ পৰমা চমজি দিছে সেই যজ্ঞৰ সমস্ত দেৱগণক মাতিলে কেৱল শিৱক নেমাতিলে আৰু নেমাতিলে শিৱশংকৰে সমস্ত কথা জানি তেওঁ জানিছে জনাৰ পিছত তেওঁ যেতিয়া নিজৰ ভাৰ্যাৰ পতিয়ে পিতৃ যজ্ঞলৈ যাবলৈ বিচাৰিলে তেওঁ বাধাৰ কৰিলে বাধাৰ নেওচি পতিয়ে সেই যজ্ঞলৈ গৈ যজ্ঞত যাই দেখিলে সমস্ত দেৱগণৰ ভাগ আছে তেওঁৰ স্বামী শিৱৰ তাত কোনো অংশই নাথাকি দিয়া নাই নেদেখাৰ লগে লগে নিজৰ স্বামীৰ কোনো আসন নেদেখাৰ বাবে সতীয়ে তেতিয়া নিজৰ পিতৃ দক্ষক
নিন্দাৰ কৰিলে যে কোৱাৰ লগে লগে আৰু শিৱকো তেতিয়া দক্ষই নিন্দা কৰা স্বামী নিন্দা সহ্য কৰিব নোৱাৰি সেই সতীয়ে সেই দক্ষৰ অৰ্থাৎ পিতৃ যজ্ঞতে প্ৰাণ ত্যাগ কৰিলে এই খবৰ নাৰদৰ মুখে শিৱই শুনাৰ লগে লগে তেওঁ ক্ৰোধান্বিত হৈ তেওঁ জটাৰ এডাল চুলি ছিঙি পৃথিৱীত পেলাই দিয়াৰ লগে লগে তাৰ পৰা এজন পুৰুষ সৃষ্টি হ'ল দেখাত শিৱই সেইজনৰ নাম আছিল বীৰভদ্ৰ আমি পাইছো আগত ইতিমধ্যে উল্লেখিত কৰিছে নাৰদৰ মুখে শুনি সতীয় মৰণ হাজ্যা সুকে আকুল ভৈলতী নয়ন জটাকট চিন্দিয়া পেলাইলা তেতিখন তাত হন্তে পুৰুষে ক ভৈল উতপন যে সেই যিজন পুৰুষ সৃষ্টি হ'ল শিৱৰ জটাৰ পৰা তেওঁনো কেনেকুৱা পিছৰ পৰা নিশ্চয় দিব আহক আমি শ্ৰৱণ কৰিম জয় কৃষ্ণ মহাগতি হুল ধৰি ইগৰে শংকৰে বুলন্দ জানে ইদখ Ila
শংকৰৰ আজ্ঞা পালি কৈলাশে গৈলন্ত মহাভয়ত পাছে যত দেৱগণ ব্ৰহ্মাৰ চৰণে পাছে পহিলা শৰণ দেৱ সমে ব্ৰহ্মা পাছে কৈলাশত যায় স্তুতি মাতি কৰি বীৰভদ্ৰ আৰু সেইজনক শিৱই আজ্ঞা কৰিলে তুমি যোৱা সেই দক্ষৰ যজ্ঞলৈ গৈ সমস্ত দক্ষৰ যজ্ঞ লণ্ড বন্ধ কৰা আৰু দক্ষক নিৰ্ভৰ কৰা ইতিমধ্যে বায়ুৰ বেগে সেই বীৰভদ্ৰই শিৱশংকক প্ৰণাম জনাই সেই যজ্ঞৰ কুণ্ড অৰ্থাৎ দক্ষ যজ্ঞৰ উপনীত হ'ল আৰু সেই দক্ষ যজ্ঞলৈ গৈ ভিগু লিখি আছে সেই দক্ষৰ যজ্ঞৰ পুৰোহিত আছে তেওঁ অগ্নি চুবৰ যে দি আছে লাহুৰি দি আছে গৈ প্ৰথমে কাক ধৰিলে ভিগুক ধৰিলে ভিগুক ধৰি পেলাই লৈ পৃথিৱীত দাঢ়ি পচাত উভালি দিলে উদাহৰণ দিছে যেনেকৈ শিশু ল'ৰাবোৰ শিশু কথা বাদেই লৈ আমি ডাঙৰ মানুহৰ কথা কওঁ জেঠমৰীয়া যেতিয়া কঠীয়া তুলিব লগা হ'লে কঠীয়া বান্ধি উলুখে যে আমি উঘল পুৰা ফচফচকৈ উলিলে হ'ল তললো তেনেভাৱে মানে পেলাই লৈ বীৰভদ্ৰই দাঢ়ি উভালি দিলে ভিগু আৰু তেওঁ উভালি দিয়াৰ লগে লগে পুৰাৰ মানে তেজে নদী পৰালৈ বৈ গৈছে আৰু লগতে গৈ তাৰপিছত কি কৰিলে তাতে আকৌ এজন আছিল ভগৱাদিত যিখিনি সময়ত শিৱক নিন্দা কৰোঁতে এইকেইজনে মানে মনে মনে হিতি আছে চকু নিদি আছে আৰু দক্ষ তেওঁ গৈ চকু উভালি দিলে চকু নিদিয়া গম পাইছেনে আৰু কৈছে তেওঁ কি কৰিলে তাক পাই উভালি দিলে তেওঁ হাঁহিছিল শিৱক নিন্দা কৰাৰ সময়ত হাঁহিছিলে সেইকাৰণে আমাকো কিছুমান কথা বুজাইছে কোনোবাই যদি কাৰোবাক কিবা কৈছে আমি তাক তেওঁক সহযোগ কৰিব নালাগে ভাল কৰক কিংবা বেয়া কৰক সহযোগ কৰিব নালাগে আৰু আমি কাৰোবাক উচতনি দিয়া যায় সেইটো কৰিব নালাগে যে আমি বিবেচনা কৰিব লাগিব যে কোনোবা কাৰোবাক কিবা কৈছে ভাল কৈছে নে বেয়া কৈছে এইসকলে যেতিয়া শিৱৰ নিন্দা কৰোঁতে দক্ষক মানে সমৰ্থন জনাইছিলে তাৰ কি পৰিণতি হৈছে আজি বুজি পোৱা গৈছে তাৰপিছত কৈছে আৰু তেওঁ কি কৰিলে আঠে বেঠে বীৰভদ্ৰ দক্ষক প্ৰতিধাই এইসকল সমস্ত এনেভাৱে শাস্তি দিয়াৰ পিছত তেওঁ নিমিষতে গৈ দক্ষক ধৰিলে আৰু সেই দক্ষক ধৰি পৃথিৱীত পেলাই চুলি কোচাক ধৰি ডিঙিটো মুচৰি ছিগি সেই যজ্ঞ কুণ্ডত মুণ্ডটো পুৰি ভস্ম কৰিলে সেইকাৰণে দক্ষৰ মানে চাবলি মূল হ'ল পিছত নহয় যাব কাৰণ মুণ্ডই নাই যেতিয়া ক'ব এতিয়া ওলাব পিছত যে তেনেভাৱে কৰি থৈ সেই যজ্ঞ কুণ্ডৰ লণ্ড বন্ধ কৰি তাতে খোজ পেচাব কৰি থৈ পুনৰ তেওঁ গুচি গ'ল ক'লৈ কৈলাশলৈ গ'ল বাকী যিমানবোৰ দেৱ আছিল কটোৱে সেই দক্ষৰ লগত কি কয় বীৰভদ্ৰৰ লগত যোৱাৰ অনুচৰসকলৰ পৰা তামোল কিল খাই কাৰোবাৰ অৱস্থা নাই সেইসকলে গৈ ব্ৰহ্মাৰ চৰণত শৰণ লয় আৰু সেই ব্ৰহ্মাৰ চৰণত শৰণ লৈ সকলোৱে ব্ৰহ্মাক কৈছে যে কি কৰা যে হে ব্যক্তি দে ব্ৰহ্মদেৱ তোমাৰ ব্যতিৰেকে আমাক ৰক্ষা কৰোতা নাই আৰু তুমি সেই দক্ষকো পাৰিলে কিবা এটা কৰি জীৱিত কৰা এতিয়াতো ব্ৰহ্মাই নোৱাৰে শিৱৰ সময়ত শিৱৰ ওপৰতে হৈছে কাৰণ ৰুদ্ৰ ৰূপে কোন আছে সংহাৰ কৰোতা তেওঁ যদি শান্ত কৰিব পৰা যায় তেনেহ'লে ৰক্ষা কৰিব ইতিমধ্যে সেই দেৱগণে ব্ৰহ্মা লগ হৈ শিৱশংকৰ কৈলাশলৈ আগমন ঘটিছে আহক পিছৰ পৰত সুন্দৰভাৱে দিয়া আছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ